ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 6 ত্ৰিভুজ এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ সমাধান কৰি দি আহিছোঁ। আজি চোৱা এই কুৱেশ্যনটো লৈছোঁ। এই কুৱেশ্যনটো আহিছে 2023। তে চাবা কুৱেশ্যনটোত আমাক কি দিয়া আছে। যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ দিয়া আছে আমাক বাহুৰ অনুপাতটো দিয়া আছে AB বাই QR সমান BC বাই PR সমান CA বাই PQ হয়। তেন্তে ত্ৰিভুজ PQRৰ লগত সদৃশ হোৱা ত্ৰিভুজটো কি সুধিছে। ইয়াতে আমাক 4টা অপশ্যন আছে। তো প্ৰথম তুমি এই অনুপাতটো লিখি লোৱা। বাহুৰ অনুপাতটো আমি লিখি ল'লোঁ ত্ৰিভুজ দুটাৰ। তেতিয়া চাবা ABৰ অনুৰূপ বাহু QR, AB বাহুৰ অনুৰূপ বাহু QR, BCৰ অনুৰূপ বাহু PR, তেনেকৈ CAৰ অনুৰূপ বাহু PQ আমি লিখি ল'লোঁ অনুৰূপ বাহুবিলাক। এতিয়া অনুৰূপ শীৰ্ষবিন্দু আমি চাম এইটো মিলাই A শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু Q, Bৰ R। ভালো বুজি আমি ত্ৰিভুজ দুটাৰ A শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু হ'ব Q, B শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু হ'ব Q। তাৰপিছত B R লগত সম্পৰ্কিত আমি পালোঁ। এতিয়া C শীৰ্ষবিন্দুটো ABC ত্ৰিভুজৰ শীৰ্ষবিন্দু C Pৰ লগত অনুৰূপ শীৰ্ষবিন্দু হ'ব। তেনেকৈ ইয়াতে আমি পালোঁৱে Cটো আমাৰ C শীৰ্ষবিন্দু Pৰ লগত আৰু তোমাৰ A শীৰ্ষবিন্দু Qৰ লগত। তো ইয়াতে আমি লিখি ল'লোঁ A শীৰ্ষবিন্দুটো Q শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু। তেনেকৈ B শীৰ্ষবিন্দু R শীৰ্ষবিন্দুৰ অনুৰূপ। তেনেকৈ C শীৰ্ষবিন্দুটো P শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু। আমি এইটো হ'ব এইটো ৰিলেশ্যন শীৰ্ষবিন্দুৰ অনুৰূপ সম্পৰ্ক। এইটো হ'ব বাহুৰ অনুৰূপ বাহুৰ সম্পৰ্ক। এই ৰিলেশ্যনটো তোমাৰ ত্ৰিভুজৰ দুটা ত্ৰিভুজৰ সদৃশৰ ক্ষেত্ৰত একেবাৰে দৰকাৰী, তোমালোকে জানিব লাগিব। এতিয়া চাবা আমাক ত্ৰিভুজটো দিয়া আছে ত্ৰিভুজ PQR। PQRৰ লগত ত্ৰিভুজ PQRৰ লগত সদৃশ হোৱা ত্ৰিভুজটো কি সুধিছে। এতিয়া চোৱা আমি লিখি ল'লোঁ ত্ৰিভুজ PQR। এতিয়া চোৱা P শীৰ্ষবিন্দুটো শীৰ্ষবিন্দু Cৰ লগত জড়িত ABC ত্ৰিভুজটোৰ। গতিকে আমি সদৃশৰ চিনটো এইটো C লিখিম। P শীৰ্ষবিন্দুটো C শীৰ্ষবিন্দুৰ লগত জড়িত। তাৰপিছত তোমাৰ Q বিন্দু এইটো চোৱা Q শীৰ্ষবিন্দুটো আছে চোৱা A শীৰ্ষবিন্দুৰ লগত A, ইয়াতে আমি A লিখিম। নেক্সট R শীৰ্ষবিন্দুটো চোৱা R শীৰ্ষবিন্দুটো B শীৰ্ষবিন্দুৰ লগত জড়িত বা সম্পৰ্কিত। ইয়াতে আমি ত্ৰিভুজ চিম্বলটো দিব লাগিব ত্ৰিভুজ সদৃশ এইটো B। ইয়াতে চোৱা R শীৰ্ষবিন্দুটো B শীৰ্ষবিন্দুৰ লগত জড়িত। এতিয়া পালা। এতিয়া চোৱা ত্ৰিভুজ PQR সদৃশ হ'ব ত্ৰিভুজ CAB। এতিয়া তুমি চিত্ৰ দুটা আঁকিও চাব পাৰা। চোৱা আমি C শীৰ্ষবিন্দু P শীৰ্ষবিন্দুৰ লগত জড়িত। চোৱা এইটো জড়িত। তাৰপিছত তোমাৰ A শীৰ্ষবিন্দু Q, এইটো Qৰ লগত।
তাৰপিছত তোমাৰ বি আৰৰ লগত এইটো বিটো আৰৰ লগত তাৰপিছত তুমি চাব পাৰা চি এ বাহু পি কিউ এইটো বাহুৰ লগত অনুপাত তাৰপিছত চাব পাৰা বি চি পি আৰ এইটো বাহু এইটোৰ লগত তাৰপিছত চোৱা এ বি কিউ আৰ হলা বুজি এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব আমি পালো চি এ বি সদৃশ ত্ৰিভুজ পি কিউ আৰ অপশ্যন চোৱা এতিয়া অপশ্যন এ বুজি পালা নিশ্চয় চোৱা এই কুৱেশ্যনটো আহিছে 2024 চাবা কি দিয়া আছে আমাক কুৱেশ্যনটোত ত্ৰিভুজ এ বি চিত এক্স ৱাই সমান্তৰাল বি চি যদি এ বি সমান 4bx আৰু ৱাই চি ইকুৱেল 2 সেন্টিমিটাৰ হয় তেন্তে এ ৱাইৰ মান হ'ব চাৰিটা অপশ্যন আছে প্ৰথম চোৱা এইখিনি আমাক দিয়া আছে এ বি ইকুৱেল দিয়া আছে 4bx এইখিনিৰ পৰা আমি কি পাম চাবা আমি এইখিনিক এনেকৈ লিখিব পাৰোঁ এ বি বাই বি এক্স ইফালে থাকিল 4 এতিয়া আমি এটা কাম কৰিম দুয়োফালে আমি 1 ইফালে মাইনাস দিম 4ৰ পৰা 1 মাইনাস দিম চাবা নেক্সট আমি এইখিনি তুমি এনেকৈ এই bx into 1 ওপৰত যাব তলত bx ওপৰত হ'ব ab minus bx আৰু এইটো 3 থাকিব 3 bx তলত এতিয়া চাবা ab ৰ পৰা bx মাইনাস চোৱা ab চিত্ৰটোত চোৱা ab ৰ পৰা bx বাদ দিলে আমি কি পাম ax এইখিনি থাকিব ax ইকুৱেল হ'ব 3 এইখিনি পালো আমি এইখিনি ইয়াত লিখি থৈ দিওঁ ax by bx ইকুৱেল পালো আমি 3 এইখিনি 1 দি থলো পালা এইখিনি লাগি বুজি এতিয়া নেক্সট আমি চাম নেক্সট আমাক দিয়া আছে কন্ডিশন যেহেতু এক্স ৱাই সমান্তৰাল বি চি এইটো দিয়া আছে চোৱা এক্স ৱাই সমান্তৰাল বি চি তোমালোকে এটা উপপাদ্য পাইছ থেলছৰ উপপাদ্য যে ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে ত্ৰিভুজটোৰ বাকী দুটা বাহুক একে অনুপাতত ভাগ কৰে অৰ্থাৎ কি হ'ব ax by xb বা bx সমান ay by yc হলা বুজি এবাৰ কৈছো যে ত্ৰিভুজৰ এটা বাহুৰ অৰ্থাৎ xy ৰেখাডাল এই bc বাহুটোৰ সমান্তৰাল হলে বাকি দুটা বাহু কি থাকিল আমাৰ ab আৰু ac ab আৰু ac বাহুক এই ৰেখাডালে একে অনুপাতত ভাগ কৰিব
উপপাদ্যটো এনেকুৱা এতিয়া চাবা আমি কি পাম অনুপাতটো ax/xb সমান ay/yc চাবা এটাকে আমি লিখিব পাৰিম ax/bx সমান ay/yc এইখিনি আমিতো পালো এইমাত্ৰ চোৱা ax/bx 3 পাইছো এটো 3 নেক্সট চাবা আমাক ভ্যালু উলিয়াব দিছে ay yc দিয়া আছে আমাক 2 সেন্টিমিটার তেটো ay yc 2 সেন্টিমিটার এইখিনিৰ পৰা তুমি এইখিনি এনেকৈ পূৰণ এটো 3 into 2 ay তে কি পাবা তুমি এটো 6 ay তে ঘুরে লিখিব পাৰিবা ay equal 6 সেন্টিমিটার তে অপশন চাই লো এতিয়া 4 আছে বিট 6 এটা 6 সেন্টিমিটার বুঝি পালা নিশ্চয়